নমস্কাৰ। শিক্ষা বিভাগৰ যি ৫,৫৫০টা পদৰ বিজ্ঞাপন চৰকাৰে প্ৰকাশ কৰিছিলে আৰু তাৰ মেৰিট লিষ্টৰ বাবে সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে, এই সম্পৰ্কে এটা নতুন আশাৰ বতৰা কালি বাজেট অধিৱেশনে লৈ আহিছে। ইয়াত আপোনালোকে বাজেট অধিৱেশনৰ যি বিৱৰণী সেয়া আপোনালোকে দেখিবলৈ পাইছে। ইয়াত আগন্তুক বিত্তীয় বৰ্ষত আমি ৫,৫৫০গৰাকী নতুন শিক্ষক নিযুক্তি কৰিম, ইয়াত দেখিবলৈ পাইছে। আৰু লিখিছে যে এইবোৰ পদক্ষেপৰ সহায় হোৱাকৈ মই বিভাগটোৰ বাবে ১৮,৭৩৩ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ কৰিছোঁ। এইটো কালি অসম চৰকাৰে দিয়া বাজেট অধিৱেশনৰ বিৱৰণী। আৰু ইয়াৰ পিছতে উল্লেখ কৰিছে যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে মুঠ 10,050টা পদৰ বাবে পুঁজি নিৰ্ধাৰণ কৰিছে। 40,697টা সৰ্বমুঠ পদ, ইয়াতে 10,050টা পদ শিক্ষা সঞ্চালকালয়ে ইয়াৰ বাবে পুঁজি নিৰ্ধাৰণ কৰিছে। গতিকে ইয়াতে দেখিছে 18,733 কোটি টকা আবণ্টন কৰিছে 5,550টা এই যি আগতে দি যোৱা বিজ্ঞাপনৰ বাবে। গতিকে ইয়াৰ পৰা আমি কি ধাৰণা কৰিব পাৰোঁ, এইটোৰ বিশ্লেষণ এই ভিডিঅ'টোত আমি আগবঢ়াম। প্ৰথম কথা হ'ল যে এই 5,550টা যি আগতে বিজ্ঞাপন দি গৈছিলে, যি মেৰিট লিষ্টৰ বাবে আপোনালোকে ৰৈ আছে, তাৰ বাবে ইতিমধ্যে বিত্ত বিভাগৰ পৰা পুঁজিৰ প্ৰস্তাৱ দিছে। 18,733 কোটি টকা আবণ্টন ইতিমধ্যে হৈ গৈছে বুলি ধৰিব পাৰি। প্ৰস্তাৱহে কৰিছে, কিন্তু হোৱাৰ সম্ভাৱনা অতি সোনকালে ইয়াৰ প্ৰস্তাৱ পাছ কৰা হ'ব। আৰু লগতে বাকী 4,550টা পদ যি হৈছে দুইটা মিলাই পেলাই 10,050টা পদ হৈছে। গতিকে 10,050টা পদ নিযুক্তি দিব 1 অক্টোবৰ মাহত দি দিব। অক্টোবৰ মাহতে যদি গোটেইখিনি একেলগে দিয়াৰ সম্ভাৱনাও ইয়াতে ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে বুলি কিছুমানে মন্তব্য কৰিছে, কিন্তু একচুৱেলি এইটো নহয়। ইয়াত যিহেতু পুঁজিটো আগতেই ইয়াত নিৰ্ধাৰণ কৰি দিছে, গতিকে এই 5,550টা পদৰ নিযুক্তিহে আগতে হোৱাৰ সম্ভাৱনা আছে। তথাপিও কিন্তু দেখা যায় যে চৰকাৰে বহু সংখ্যক পদৰ নিযুক্তি একেলগে দিয়াৰ এটা প্ৰৱণতা ইতিমধ্যে আমি দেখিবলৈ পাই আহিছোঁ। যে গুৱাহাটীলৈ সকলোকে মাতি নি একেখন সভাতে তেওঁলোকে নিযুক্তি পত্ৰ বিতৰণ কৰে। গতিকে এই 40,697টা পদৰ একেলগে নিযুক্তি কৰাৰ ইয়াত সম্ভাৱনা বহুতেই ব্যক্ত কৰিছে 10,050টা প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ। গতিকে 5,550টা পদৰ নিযুক্তিটো বৰ্তমান স্থগিত ৰাখি একেবাৰে 4,050টা পদৰ নিযুক্তি দিব নেকি, কিন্তু অভাৰলেপিং হোৱাৰ সম্ভাৱনা ইয়াত আছে। গতিকে এইটো সম্ভাৱনা ইমান কৰিব সম্ভৱ নহয়, কিয়নো যিহেতু পুঁজি আবণ্টন এইকেইটাৰে হৈ গৈছে 5,550টা। গতিকে আপোনালোকে নিশ্চিত থাকক যে এইকেইটাৰে অতি সোনকালে মেৰিট লিষ্ট ওলোৱাৰ সম্ভাৱনা আছে। গতিকে এই মেৰিট লিষ্ট যদি আপোনালোকৰ কাট অফ মাৰ্কৰ আপোনালোকৰ প্ৰাপ্ত নম্বৰ হিচাপত পায়, তেন্তে আপোনালোকে অতি সোনকালে এই নতুন নিয়োগৰ বাবে আপোনালোকে সাজু হৈ থাকিব পাৰে।